Today's topic of discussion is ICT for educational management. Classত ICTৰ যিমানখিনি ব্যৱস্থাৰ সমস্যাসমূহ আছিলে এডমিনিষ্ট্ৰেশ্যনৰ লগত জড়িত মেনেজমেণ্টৰ সৈতে জড়িত তো তাৰ গোটেইখিনি সংগঠিত আমি ডিছকাছ কৰিছোঁ তাৰ লগত বিৱৰণ হিচাপে যেতিয়া আমি প্ৰকাশন বা বিভিন্ন ধৰণৰ শৈক্ষিক ব্যৱস্থাৰ কথা কওঁ তেতিয়া বহুতো দক্ষতা বা কিছুমান মেনেজমেণ্টৰ বিভিন্ন জেগাত প্ৰয়োজন হয় আৰু তাৰ ভিতৰতে আমি মেনেজাৰিয়েল স্কিল বা মানৱ দক্ষতাৰ এইখিনিসমূহ আমি ডিছকাছ কৰিছিলোঁ তো ইয়াৰ যোনখিনি আমি ইম্পৰ্টেঞ্চ সেইখিনি আমি কৰিছিলোঁ লাষ্ট যোনখিনি বাকী আছিলে সেইখিনি আমি এইটো ক্লাছত আমি ডিছকাছ কৰিছিলোঁ কৰিম তো আমি আজি যোনটো ডিছকাছ কৰিবলগীয়া টপিক সেইটো হৈছে আমি ডাটাবেছ মেনেজমেণ্ট আমি কৰি আছিলোঁ তো ডাটাবেছ মেনেজমেণ্টৰ আমি যদি কওঁ কি যে ৰেকৰ্ড কিপিং মেডিকেল কিপিং ফাইলছসমূহ বা ইম্পৰ্টেণ্ট স্কুল ৰেকৰ্ডছখিনি আমি তেতিয়া ক'ব পাৰোঁ যে আমাৰ বিভিন্ন ধৰণৰ ষ্টুডেণ্টছখিনি চাম অৰ্থাৎ বিদ্যালয়সমূহত সন্মুখীন হোৱা কামবোৰৰ ভিতৰত এটা হ'ল কি যে শৈক্ষিক আৰু অশৈক্ষিক কৰ্মচাৰীসকলৰ সময়ে সময়ে তাহাঁতৰ কৰ্তব্যবোৰ আৱৰ্তন কৰা বুজায় আৰু সেয়েহে দক্ষ বিদ্যালয় পৰিচালনাৰ বাবে আমি সকলো শিক্ষক আৰু কৰ্মচাৰীৰ বাবে কৰ্তব্য বা ভূমিকা নিৰ্ধাৰণ কৰাটো সদায় গুৰুত্বপূৰ্ণ হৈ পৰে ঠিক তেনেকৈ ICT বুলি ক'লে আমি যে এক অনুসূচী সৃষ্টি কৰাত সহায় কৰা যায় যি নিৰ্দেশনামূলক আমাৰ যিমানখিনি আমাৰ সৰ্বাধিক কৰে তাৰ লগত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ আমাৰ যিমানখিনি প্ৰয়োজনীয়তা থাকে সেইখিনি পূৰ্ব পাঠ্যক্ৰমৰ কাৰ্যকলাপ পূৰণ কৰাত পৰিকল্পনা সংগঠিত কৰাৰ বাবে সময় প্ৰদান কৰাৰ বাবে অনুষ্ঠিতভাৱে আৰু তাৰ লগত সঁজুলি ব্যৱহাৰ নিশ্চিত কৰে যে বিদ্যালয়ৰ সম্প্ৰদায়ৰ বাবে সৰ্বোত্তমভাৱে ব্যৱহাৰ কৰা হয় আৰু বিদ্যালয়ৰ আমাৰ দক্ষতাবোৰৰ লগতো তেনে হিচাপে আমি কাম কৰোঁ ঠিক তেনেকেই আমি কওঁ যে গুগল কেলেণ্ডাৰ বুলি আছে তো গুগল কেলেণ্ডাৰ আমি যেতিয়া কৰোঁ তেতিয়া আমি গুগল কেলেণ্ডাৰ হৈছে আমি যেতিয়া ৱেব আধাৰিত সময় বা আমাৰ যিমানখিনি টাস্ক মেনেজমেণ্ট অনলাইন আমাৰ যিমানখিনি এপ্লিকেশ্যন যি ৱেব আমাৰ যি ৱেব ব্ৰাউজাৰ জৰিয়তে কেলেণ্ডাৰত প্ৰৱেশাধিকাৰ ৰখাৰ অনুমতি দিয়ে তাৰ লগত ইয়াত বিদ্যালয়ৰ কাৰ্যকলাপৰ বাবে কেলেণ্ডাৰ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি যাক কৰ্মচাৰী অভিভাৱক শিক্ষক বা শিক্ষাৰ্থীৰ দৰে সকলো অংশীদাৰৰ সৈতে ভাগ বতৰা কৰিব পাৰি আৰু ইয়াতে বহুতো ব্যৱস্থা আছে উদাহৰণ স্বৰূপে অনুষ্ঠিত কৰিব পাৰি যেনেকৈ আমি কওঁ যে কাৰ্যকলাপৰ যিমানখিনি আমাৰ ৱেব ব্ৰাউজাৰৰ ভিতৰত ইমেইল বা পাঠ বাৰ্তা বা বিভিন্ন ধৰণৰ পপআপছবিলাক যে আহে তাৰ আমি বাৰ্তাৰ জৰিয়তে আমি প্ৰেৰণ কৰিব পাৰোঁ বা এই কাম বা সময়সূচী নেহেৰুৱাকৈ আমি অভাৰলেপিং কৰাত সহায় কৰে বুলি কয় ঠিক তেনেকৈ সময়সূচী আৰু সময়সূচী প্ৰস্তুত কৰাৰ বাবে কিছুমান ছফ্টৱেৰ আছে ঠিক আছে তো এইটো হৈছে ধৰক FET বা FET হৈছে এক শিক্ষানুষ্ঠানৰ সময়সূচী স্বয়ংক্ৰিয়ভাৱে নিৰ্ধাৰণ কৰাৰ বাবে বিনামূল্য ছফ্টৱেৰ ই হৈছে বিনামূল্য ছফ্টৱেৰ মুক্ত উৎস বা আমাৰ যিমানখিনি আমাৰ সংক্ষিপ্ত ৰূপ ধৰে ই C+R আমাৰ যোনটো Ctrl+R ওপৰত আধাৰিত হয় ৰোমানিয়াৰ আমাৰ যিমানখিনি আমাৰ 2003 চনৰ এই সময়সূচীত উৎপাদকটো বিকশিত কৰিছিলে তাৰ লগতে ছফ্টৱেৰটো নিৰন্তৰ আপগ্ৰেড আছে শেহতীয়াকৈ আগষ্ট 2017 কৰা হৈছে আৰু আপডেটবোৰৰ আমাৰ যিমানখিনি কেন্দ্ৰবিন্দু এই কেন্দ্ৰবিন্দু হৈছে ব্যৱহাৰতকৈ আমাৰ বন্ধুত্ব আৰু সকলো ৰোগৰ বিভিন্ন কাৰ্যকলাপ অনুসূচিত আমাৰ কৰা হয় বুলি কয় তেনেকৈ
এফিটি কিছুমান বিশেষজ্ঞ হৈছে যেনেকৈ আমি সম্পূৰ্ণ প্ৰজন্মৰ আমি এলগৰিদম যিটো থাকে আমাৰ সেই এলগৰিদমটো আমি পাওঁ ফ'ল' কৰিব পাৰোঁ আৰু তাৰ লগতে আমাৰ অৰ্ধ স্বয়ংভাৱে মেনুৱেল ৰাউণ্ডৰ অনুমতি দিয়ে মঞ্চ স্বতন্ত্ৰতা ৰূপে আমদানি প্ৰপত্ৰ হিচাপে আমাৰ ফৰ্মেট থাকে আমাৰ HTML থাকে MML থাকে বা নমনীয় শিক্ষাৰ্থীৰ গাঁথনি থাকে বা আমাৰ যিমানখিনি সংগঠিত হয় অভাৰলেপিং বছৰ আৰু আমাৰ যিমানখিনি গোট থাকে সেই অভাৰলেপিং বছৰ আৰু গোটৰ লগত আমি উপগোটাৰ অনুমতি দিয়ে বুলি কয় এতিয়া আমি ষ্টুডেণ্টছৰ পৰ্টফলিঅ' যদি চাওঁ তেতিয়া আমি কওঁ যে পৰ্টফলিঅ' হৈছে একচুৱেলি কি যে এজন ব্যক্তিৰ শিল্পকলাৰ যিমানখিনি সংগ্ৰহ কৰা হয় যিয়ে ব্যক্তিৰ সামৰ্থ্যৰ সংগঠিত প্ৰদৰ্শন দিয়ে আৰু যেতিয়া ইয়াক সদায় ইলেক্ট্ৰনিক ৰূপত সৃষ্টি বা প্ৰদৰ্শন কৰা হয় ইয়াক কি সদায় পৰ্টফলিঅ' বুলি কোৱা হয় ই শিকাৰ পথ আৰু শিক্ষাৰ্থীৰ প্ৰগতি দেখুৱাই কিয়নো এজনে অধিক আৰু অধিক জটিল কাম শিকিবলৈ মানে যায় বুলি কয় ঠিক সেইটোৱে যে শিক্ষাৰ একত্ৰীকৰণত আমি সদায় সহায় কৰা যায় কিয়নো শিক্ষাৰ্থীসকলৰ শিকাৰ ফলাফলৰ সৈতে সংযোগ কৰে আৰু তেওঁলোকৰ নিজৰ শিকা বুজাত সদায় সহায় কৰে বুলি কয় ঠিক তেনেকৈ ই পৰ্টফলিঅ'ৰ বিভিন্ন প্ৰকাৰ হ'ব পাৰে বুলি কয় তাৰ লগতে উদ্যোগমূলক আমি দক্ষতা বুলি কওঁ সেইবোৰ সময়ৰ সৈতে শিক্ষাৰ্থীৰ দক্ষতাৰ বিকাশ প্ৰদৰ্শন কৰে বা সেইবোৰ চলি থকাৰ সদায় দপ্তৰৰ দৰে হয় আৰু এইবোৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত কি কৰে কি যে নিয়মীয়া যিসমূহ বাৰ্তালাপ থাকে এই বাৰ্তালাপৰ বাবে ব্যৱহাৰ কৰিব পাৰি আৰু ইয়াত সদায় আমি স্বমূল্যায়ন মানে আমি যেনেকৈ চেল্ফ ইভালুৱেশ্যন কয় সেইটোৰ লগত আমি প্ৰতিফলন বা প্ৰতিক্ৰিয়া উপাদান দুয়োটা আমি অন্তৰ্ভুক্ত থাকে বুলি কয় ঠিক তেনেকেই মূল্যাংকন দপ্তৰবোৰ যদি আমি ধৰোঁ সেইবোৰ সময়ৰ সৈতে শিক্ষাৰ্থীৰ দক্ষতা আৰু দক্ষতাৰ প্ৰদৰ্শন কৰে আৰু মূল্যাংকন কৰাৰ বাবে আমাৰ পৰ্যাপ্ত পৰিশোধিত হয় আৰু এইবোৰ শিক্ষাৰ্থীৰ প্ৰদৰ্শনে আমি অন্তিম মূল্যাংকনৰ বাবে হয় বুলি কয় প্ৰদৰ্শনৰ দপ্তৰ তেওঁলোকে প্ৰগ্ৰাম কৰা সম্পূৰ্ণ হোৱাৰ পিছত কি হয় যে আমাৰ দৃষ্টান্তমূলক কাম বা শিক্ষাৰ্থীৰ দক্ষতা আমি প্ৰদৰ্শন কৰে আৰু শিক্ষাৰ্থীৰ দ্বাৰা সৰ্বশ্ৰেষ্ঠ আমাৰ যিমানখিনি থাকে আৰু তাৰ লগত শিক্ষাৰ্থীসকলৰ আমাৰ সাধাৰণতে ডিগ্ৰী কাৰ্যসূচী বা আমাৰ যিমানসমূহ আমাৰ থাকে এইখিনিৰ লগত আমাৰ শেষত নিযুক্তি লাভ কৰিবলৈ সম্ভাৱনা আমাৰ আছে বুলি কয় ঠিক তেনেকেই আমি কওঁ যে আমাৰ এই পৰ্টফলিঅ' প্ৰদৰ্শন কৰে বুলি কয় আমি যদি কওঁ মেনেজিং এছেছমেণ্ট এণ্ড ইভালুৱেশ্যন ICTৰ আগমনৰ লগে লগে পৰীক্ষাৰ প্ৰক্ৰিয়াত এক বিপ্লৱ ঘটিব ধৰিছে আমি দেখোঁ কি যে আগতে পৰীক্ষাসমূহত আমাৰ কি হয় ফৰ্ম ফিল আপ কৰাতে আমি কি কৰোঁ কি যে আমাৰ লাইন পাতি লাইনত মানে একদম লাইন ধৰি আমি একদম আমাৰ এডমিশ্যন ল'বলৈ একদম গধূলি হৈ যায়গে আগতে আমাৰ এডমিশ্যন হওক বা আমাৰ কিবা যদি আমাৰ ফৰ্ম ফিল আপ কৰিব লাগে আমি গোটেই শাৰী পাতি আমি একদম আমাৰ এনেকৈ ৰোল নাম্বাৰ ৱাইজ হৈ থাকিব মানুহজনে লিখি থাকিব ধৰা এণ্ট্ৰি কৰি থাকিব কেইবাজনো ষ্টেজত মানুহ থাকি সেনেকুৱা হৈছিল আগতে এডমিশ্যন প্ৰচেছ এতিয়াও হয় কিন্তু এতিয়া অকল আমাৰ ভেৰিফিকেশ্যন হয় বাকী যোনখিনি মাৰ্কছ
পাব নাপাব, সেই প্ৰাৰ্থীজনে এডমিশ্যন পাব নাপাব, তাৰ লগত নিৰ্ধাৰিত কিছুমান আজিকালি ৱেটেজ ধৰি দিয়ে। আৰু আজিকালি আগতীয়াকে এডমিশ্যনৰ আগতেই আমি আমাৰ যেনেকে আমাৰ শিক্ষা হেতু এপ ক্লাছ ৰেগুলাৰ মনিটৰ, তাৰপিছত আমাৰ যোনটো আমাৰ দীক্ষা দৰ্পণ এপ, দৰ্পণত আমি কি কৰিব লাগিব, আমাৰ আগতীয়াকৈ আমি ফৰ্মখন আমি ফিল আপ কৰি ইয়াতে জমা দিব পাৰোঁ। তাত আমাৰ নম্বৰ সহকাৰে আমাৰ নম্বৰ, আমি অংকত কিমান পালোঁ, বিজ্ঞানত কিমান পালোঁ, ইংৰাজীত কিমান পালোঁ, হয়নে? তো এনেকুৱা বিভিন্ন ধৰণৰ আমি আমি বিজ্ঞান শাখাত বা আমাৰ সামাজিক বিজ্ঞানত কিমান বিষয় কিমান শতাংশ নম্বৰ লৈ পাছ কৰিলোঁ, এই গোটেইসমূহ আমাৰ কি থাকে, আমাৰ ডিটেইলছত আমাৰ বৰ্ণনা কৰি থাকে। আৰু সেই মাৰ্কশ্বিটখন আমি ইয়াতে আপলোড কৰিব পাৰোঁ, যাৰ ফলত আমাৰ গোটেই প্ৰচেছটো অকণমান ইজি হৈ যায়। সেইকাৰণে আজিকালি আমাৰ তেনেকুৱা নহয়, আজিকালি অকণমান হেছেল ফ্ৰী হৈ গৈছে চিষ্টেমটো, জাষ্ট বিকজ অফ ICT। ঠিক আছে? তো এতিয়া আমাৰ ICTৰ আগমনৰ লগে লগে আমাৰ গোটেই প্ৰক্ৰিয়াটোতে আমাৰ কি হৈছে, এটা বিপ্লৱ ঘটিব ধৰিছে। আমাৰ কি হয়, টিচাৰ্ছবিলাকৰ খুব বেছি অলৰেডি ইমান বেছি প্ৰেছাৰাইজ থাকে, আৰু তাৰ লগতে আমাৰ এই বস্তুবোৰ আমি এটা এটাকে মিলাওঁতে আমাৰ বহুত সময় গুচি যায়। যদিহে অলৰেডি আপলোডেড থাকে, কম্পিউটাৰ চিষ্টেমে অলৰেডি ভেৰিফাই কৰি থৈ দিয়ে ৰিজেক্টেড লিষ্ট বা আমাৰ একচেপ্টেড লিষ্ট, তেতিয়া তাৰ ফলত জাষ্ট আমি এটা ফিজিকেল ভেৰিফিকেশ্যনহে কৰোঁ, তো তাৰ ফলত আমাৰ কামটো অতি সহজ হৈ পৰিছে। ঠিক তেনেকুৱাকে পৰীক্ষাৰ ক্ষেত্ৰতো তেনেকুৱা হয়। এতিয়া আমি কি কৰোঁ, আমাৰ পৰীক্ষাবোৰ অনলাইন হয়। অনলাইন মানে CBCT মোডত হয়, যোনটো আমি কম্পিউটাৰ বেছড হয়। ঠিক আছে? কম্পিউটাৰ বেছড কম্পিটেঞ্চি টেষ্টবোৰত হয়, তাত আমাৰ ন' পেন এণ্ড পেপাৰ। ঠিক আছে? আমি কি কৰোঁ, আমাৰ যেনেকৈ ফৰ এক্সাম্পল আমাৰ NTA, ঠিক আছে, নেশ্যনেল টেষ্টিং এজেঞ্চি আমাক কি কৰে, আমাৰ পৰীক্ষাসমূহ পাতে। কি পৰীক্ষা পাতে? NEET পাতে, NET পাতে, হয়নে? NEET UG, NEET PG, NET পাতে, আয়ুষৰ এক্সাম, মানে বিভিন্ন ধৰণৰ এক্সামছ পাতি থাকে, হয়নে? CTET পাতে, বা আমাৰ যোনবোৰ নেশ্যনেল লেভেলৰ এক্সামছ আছে, সেই এক্সামসমূহ আমি অনলাইন দিওঁ, যাৰ ফলত আমাৰ বহুত বেছি সহজ হৈ পৰিছে। নহ'লে এখনকৈ বহি চাওঁতে আগতে আমাৰ ৰিজাল্ট কিমান সময় লাগি গৈছিলে, 6 মাহ 7 মাহ। ঠিক আছে? আগতে, একদম আগতে অনলাইন এক্সাম নোহোৱাৰ আগতে, যোনটো আমি নেট, আমাৰ নেশ্যনেল এলিজিবিলিটি টেষ্ট, যোনটো আমাৰ কলেজত চাকৰি কৰাৰ কাৰণে আমাৰ এতিয়া মাষ্ট এলিজিবিলিটি ক্ৰাইটেৰিয়া, তো সেইটো আগতে ৰিজাল্ট ওলাবলৈ হ'লে আমাৰ 3টা পেপাৰ হয়, মানে এদিনত 3খনকৈ পেপাৰ হয়। যেনেকৈ ৰাতিপুৱা 9টাৰ পৰা 11টালৈ এখন হয়, আকৌ 1টাৰ পৰা 12টাৰ পৰা 3টালৈ হয়। ঠিক আছে? আকৌ একেলগে 3টাৰ পৰা 6টা, এনেকৈ গোটেই দিন পৰীক্ষা হৈ থাকে, তাকো পেপাৰ বেছড। ঠিক আছে? ছাবজেক্ট স্পেচিফিক 2খন থাকিব, এখন GS থাকিব, ফাৰ্ষ্ট পেপাৰখন, যোনখন আমাৰ এপ্টিটিউড পেপাৰ থাকে, টিচিং এপ্টিটিউডৰ। ঠিক তেনেকৈ আমি এই 3খন পেপাৰ দিওঁতে আমাৰ, যিহেতু এখন OMR শ্বীটত হৈছিলে, আমাৰ কি হয়, ৰিজাল্ট নিয়াৰলি 6 to 7 মান্থছ লগাই দিয়ে নেটৰ ৰিজাল্ট দিওঁতে আগতে, যেতিয়া UGC আণ্ডাৰত আছিল। এতিয়া যেনেকৈ আমাৰ কম্পিউটাৰ বেছড হৈ গ'ল, আৰু কম্পিউটাৰ যিহেতু মেল প্ৰেক্টিছ যাতে নহয়, ক'তো মিছমেনেজমেণ্ট নহয়, আমাৰ CBCT মোডত কৰে। এতিয়া আমাৰ অনলি 20 to 25 ডেইজৰ ভিতৰত আমাৰ নেটৰ ৰিজাল্ট ওলাই যায়। ঠিক আছে? তো সেইকাৰণে আমাৰ কি হয়, যে আমি সদায়, আমাৰ যিহেতু আগুৱাই গৈছে, আৰু আমাৰ বহুত ধৰণৰ এক্সামছত ৰিফৰ্মছ আহিছে। মাজতে ক'ভিডৰ টাইমততো আমি অনলাইন এক্সাম দিবলগীয়া হৈছিলে, স্কুল কলেজত চবতে অনলাইন এক্সাম পাতে। ঠিক আছে? তো ঠিক তেনেকুৱাই আমি ক'ব পাৰোঁ যে বিপ্লৱ ঘটিছে, আৰু ইয়াক অধিক কাৰ্যকৰী আৰু দক্ষ কৰি তুলিছে, খুব বেছি স্কিলড হৈ পৰিছে। মূল্যায়নকৰণত ICT ব্যৱহাৰ, শিক্ষাৰ্থী মূল্যায়ন কাৰ্য, সঁহাৰি, গ্ৰেড বা মতামত নিৰ্মাণ কৰা, বিতৰণ কৰা, বা আমাৰ সঞ্চয় বা প্ৰতিবেদন সহায় কৰিবলৈ আমাৰ ডিজিটেল সঁজুলি ব্যৱহাৰ কৰা অন্তৰ্ভুক্ত থাকে বুলি কয়। শিক্ষাৰ্থী যিমানখিনি আমাৰ বিশ্লেষণত শিক্ষকক সহায় কৰাৰ উপৰিও পৰীক্ষা সৃষ্টি কৰিবলৈ, ৰেকৰ্ড কৰিবলৈ,
তাৎক্ষণিক মতামত প্ৰদান কৰিবলৈ, আমাৰ যিমানখিনি আমাৰ গ্ৰেড দিবলৈ, এই বস্তুখিনিত আমাক কি হয়, শিক্ষাৰ্থীৰ সঁহাৰিৰ মানদণ্ড আৰু প্ৰাসংগিকতাৰে সন্দৰ্ভত তেওঁলোকক সদায় শিক্ষাৰ্থীৰ সঁহাৰি বিশ্লেষণ কৰিবলৈ আমাৰ ICT ব্যৱহাৰ কৰা হয় বুলি কয়। ঠিক আছে, ICT ব্যৱহাৰ কৰে আৰু ই মূল্যায়নৰ ওপৰত শিক্ষকৰ আমাৰ যিমানখিনি হেণ্ডবুকত আমাৰ জেফ্ৰি গ্ৰেভছে তেওঁ 2011 চনতে কৈছিল যে ICT আধাৰিত যিমানবোৰ আমাৰ মূল্যায়ন কৰিব পাৰি তাৰ বহুতো আমাৰ ডিভাইচৰ জৰিয়তে, যেনে পৰম্পৰাগত ডেস্কটপ থাকিব লাগিব বা কম্পিউটাৰ বা লেপটপ থাকে বা স্মাৰ্ট মোবাইল ফোন, যোনবোৰ আমি আজিকালি ইউজ কৰোঁ, আমাৰ এণ্ড্ৰইড ফোনছবিলাক বা আমাৰ আইপেডৰ দৰে আমাৰ পৰ্টেলত যিমানখিনি যোগাযোগ সঁজুলিও হয়, আমাৰ পাঠ নথিপত্ৰ বা পৰ্টেল ডকুমেণ্ট ফৰ্মেট থাকে, মাল্টিমিডিয়া ফৰ্মেট থাকে, যেনে ধ্বনি, ভিডিঅ' বা ছবি বা আমাৰ সহবহলতা ফৰ্মেট থাকে, ব্যৱহাৰ কৰিব পাৰি। ইয়াত জটিল অনুকৰণ বা খেল অন্তৰ্ভুক্তও থাকিব পাৰে বুলি কয়। ঠিক তেনেকে মেনেজিং ষ্টুডেণ্টছ ফি ৰেকৰ্ড, স্কুল ফি মেনেজমেণ্ট চিষ্টেম থাকে, স্কুল ফি মেনেজমেণ্ট চিষ্টেম দ্ৰুত ডাটা প্ৰৱেশ আৰু দ্ৰুত ভাইচেৰাৰ প্ৰিণ্টাৰৰ অনুমতি দিয়ে। ই নমনীয় মাচুল থাকে, গাঁথনিৰ বাবেও অনুমতি দিয়ে, যাতে একাধিক প্ৰকাৰৰ মাচুলৰ মূৰবোৰৰ আমাৰ দক্ষতাৰে পৰিচালনা কৰিব পাৰি আৰু ই ব্যক্তি আৰু প্ৰণালীৰ প্ৰয়োজনীয়তা অনুসাৰে একাধিক মাচুল অনুসূচী সৃষ্টি কৰাত অনুমতি দিয়ে আৰু কঠোৰ সুৰক্ষা আৰু অনুমতিৰ সৈতে আমাৰ একাধিক ব্যৱহাৰ কৰিও আমি লগইন থাকিব লাগিব। ঠিক আছে, এতিয়া আমি স্কুল বাজেট মেনেজ কৰাৰ কথা কৈছে। মেনেজিং স্কুল বাজেট বিদ্যালয়সমূহৰ বিত্তীয় আমাৰ যিমানখিনি ব্যৱস্থাপনাৰ এটা মুখ্য উপাদান হ'ল বিদ্যালয়ৰ বাজেট প্ৰস্তুত কৰা। বিদ্যালয়ৰ বাজেট প্ৰস্তুত কৰা মানে বাপৰে এটা বিশাল এটা টপিক। ঠিক আছে, ই বিকাশৰ পৰিকল্পনাৰ সৈতে উপলব্ধ আমাৰ যিমানখিনি আমাৰ বিত্তীয় পৰিমাণমূলক সহায় কৰে আৰু এইটো এটা সংগঠনৰ আমাৰ অগ্ৰাধিকাৰপ্ৰাপ্ত প্ৰয়োজনীয়তাৰ বাবে উপলব্ধ সম্পাদন প্ৰক্ৰিয়া হয়। তাৰ লগতে বাজেট পৰিকল্পনাৰ প্ৰক্ৰিয়া অংশ উৎপাদন কৰে বুলি কয়। যিহেতু বাজেট ব্যৱহাৰ আইনী বিষয় অন্তৰ্ভুক্ত থাকে, বাজেট ব্যৱহাৰ কৰাৰ দায়িত্ব বিদ্যালয়ৰ সক্ষম কৰ্তৃপক্ষক প্ৰদান কৰা হয়। ঠিক তেনেকে একাউণ্টিং অন্যান্য ক্ষেত্ৰত দৰে তথ্য আৰু যোগাযোগ প্ৰযুক্তি কৰা, ICT একাউণ্টিং গুৰুত্বপূৰ্ণ প্ৰয়োগ কৰা বা আমাৰ ব্যৱস্থাপনা হৈছে বিত্তীয় কাৰ্যকলাপৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। ই বিত্তীয় লেনদেনবোৰৰ সঠিকভাৱে ৰেকৰ্ড কৰিবলৈ আৰু সেইবোৰৰ সঠিকভাৱে অনুসৰণ কৰিবলৈ এক প্ৰণালীবদ্ধ প্ৰণালী বিকশিত কৰাত সহায় কৰে বুলি কয়। ব্লেজাৰ আৰু নগদ কিতাপৰ প্ৰৱেশ হাতেৰে কম্পিউটাৰৰ ব্যৱহাৰ দ্বাৰা সলনি কৰা হয়। একক বিত্তীয় লেনদেনৰ হিচাপে ৰাখিবলৈ আৰু যেতিয়া প্ৰয়োজন হয় ইয়াক প্ৰতিবেদন কৰিবলৈ একাউণ্টিং উপলব্ধি কৰা হয়। এতিয়া ICT ফৰ ৰিচোৰ্চ প্লেনিং এণ্ড শ্বেয়াৰিং, আমি যদি কওঁ যে সম্পদ আমাৰ আছে, ঠিক আছে, পৰিকল্পনা আৰু ভাগ বতৰাত ICTৰ ব্যৱহাৰৰ বাবে ICT আন্তঃগাঁথনি ব্যৱস্থাপনাৰ প্ৰয়োজন। এই আন্তঃগাঁথনি হাৰ্ডৱেৰ, ছফ্টৱেৰ, সেৱা, প্ৰক্ৰিয়া বা ব্যক্তিৰ সংগঠিত অন্তৰ্ভুক্ত থাকে। তাৰ লগতে আমাৰ আন্তঃগাঁথনি পৃথক নহয়, কিন্তু ক'ব পাৰোঁ যে ইয়াক সৰ্বোত্তম ব্যৱহাৰৰ বাবে আমি ভৌতিক আমাৰ আৰু মানৱ পৰিৱেশৰ সৈতে আমি আদান প্ৰদান কৰে বুলি কয়।
ঠিক তেনেকে ভাৰত চৰকাৰৰ আমাৰ যিমানখিনি আমাৰ অন্যতম পদক্ষেপ হৈছে পাঠশালা NCERT দ্বাৰা বিকশিত কৰা হৈছে। ঠিক তেনেকেই আমাৰ সকলো কিতাপ ডিজিটাইজ কৰা হৈছে আৰু পাঠশালাত আমাৰ আপলোড কৰা হৈছে। বৰ্তমান সমলবোৰ হিন্দী, ইংৰাজী আৰু উৰ্দুত উপলব্ধ। পৰ্যায়ক্ৰমে মঞ্চৰ জৰিয়তে ভাৰতীয় ভাষাৰ সকলো পাঠ্যপুথি ডিজিটাইজ আৰু ভাগ বতৰা গোটেইখিনি আমাৰ ভাষাৰ সলনি কৰা হৈছে আৰু পাঠ্যপুথি ডিজিটাইজ আৰু ভাগ বতৰাৰ বাবে আমি যোগাযোগ কৰা হৈছে। পাঠশালাৰ ৱেব পৰ্টেল আৰু মোবাইলৰ আমাৰ যিমানখিনি আমাৰ দুয়োটা ব্যৱহাৰ কৰাৰ লগত আমাৰ উপলব্ধ থাকিব। আৰু ইয়াৰ যোনটো ৱেবছাইট যোনটো আমাৰ সেয়া হয়, এইটো আমাৰ হৈছে http://mhrd.government.in/initiative/পাঠশালা। তো আমি পাঠশালা আমি যেতিয়া পঢ়োঁ তেতিয়া আমি কওঁ যে পাঠশালা আমি ইয়াতে আমি যদি লগ ইন কৰোঁ ন, তেতিয়া আমাৰ কি হয়, আমি বহুত কৰ্চেছবিলাকত আমি আপগ্ৰেড হৈ থাকোঁ। ঠিক আছে, বহুত কৰ্চেছ, আৰু যোনবোৰ কৰ্চেছ অকল আমাৰ ইয়াত বুলিয়ে নহয়, আমাৰ অল ইণ্ডিয়া ৰেজিষ্টাৰ্ড থাকে। ঠিক আছে, আৰু ৰিকগনাইজ কৰ্চেছ থাকে। আমি সেইবোৰত আমি পাঠশালাৰ জৰিয়তে আমি পঢ়োঁ। তো পাঠশালা আজিকালিৰ সময়ত এটা খুব ইম্পৰ্টেণ্ট এটা বৈশিষ্ট্য হৈ পৰিছে। এতিয়া ICT পৰিচালিত বিদ্যালয়ৰ আমি প্ৰক্ৰিয়াসমূহ যদি কওঁ, বহুতো বিদ্যালয় প্ৰশাসনীয়ভাৱে আমাৰ স্বয়ংক্ৰিয় কৰিব আৰু এনেদৰে ইয়াৰ ৰূপায়ণৰ বাবে আমি সদায় ক্ষমতা নিৰ্মাণৰ প্ৰয়োজন আছে। আৰু সৰ্বোত্তম পৰিকল্পনাৰ বাবে বিদ্যালয়ৰ আধাৰিত ব্যৱস্থাপনা তথ্য প্ৰণালী শক্তিশালী কৰিব লাগে, আৰু ব্যাপক একত্ৰিত আৰু বহনক্ষম হ'ব লাগে বুলি কয়। ঠিক তেনেকে বিদ্যালয় আধাৰিত MIC ৰাজ্য বহল আধাৰিত বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাপনা তথা প্ৰণালীৰ সৈতে একত্ৰিত কৰা হ'ব, আৰু ইয়াৰ পৰিৱৰ্তী সকলো বিদ্যালয়ৰ এক দেশব্যাপী আমাৰ নেটৱৰ্ক সৈতে সংযুক্ত কৰা হ'ব, য'ত শিক্ষক শিক্ষাৰ্থী বিদ্যালয়ৰ পৰিচালনা আৰু সমাজে সঁজুলি সমল আৰু সম্পদৰ ডিজিটেল ভঁৰালতো সংযুক্ত আৰু ভাগ বতৰা কৰাৰ বাবে সংগ্ৰহ কৰিব পাৰি। পেছাদাৰী বিকাশ আৰু অব্যাহত শিক্ষা মঞ্চ আৰু যিমানখিনি নিৰ্দেশনা পৰামৰ্শ আৰু অন্যান্য শিক্ষাৰ্থী সমৰ্থন হ'ব পাৰি বুলি কয়। ঠিক তেনেকেই কয় যে অনলাইন সম্প্ৰদায় সৃষ্টি কৰা অভিভাৱক, শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ কাৰ্যকৰী ব্যৱস্থাপনা, অভিভাৱকৰ সৈতে বিদ্যালয়ৰ কাৰ্যকলাপ ভাগ বতৰা কৰিবলৈ কেৱল তেওঁলোকৰ সন্তানৰ বিকাশৰ প্ৰক্ৰিয়া আৰু পৰ্যাপ্ত অভিভাৱকসকলৰ মাজত এটা সজাগতা আৰু বুজাবুজি সৃষ্টি নহয়, কিন্তু লগতে তেওঁলোকে তেওঁলোকৰ সন্তানৰ বিকাশ আৰু বিকাশৰ সৈতে অধিক সম্পৰ্কিত অনুভৱ কৰে বুলি কয়। এইটোৱে তেওঁলোকৰ সন্তানৰ শিকা আৰু বিকাশত প্ৰক্ৰিয়া ভূমিকা ল'বলৈ বাধ্য কৰে। এনেদৰে শিক্ষক আৰু বিদ্যালয় আৰু অভিভাৱকৰ মাজত এই যোগাযোগ আৰু বাৰ্তালাপৰ শিশুৰ বিকাশ আৰু বিকাশৰ দুটা সমূহৰ মাজত এটা বিশ্বাসী সম্পৰ্ক গঢ়ি তোলাৰ বাবে আমাৰ অত্যৱ শিকায়। বিদ্যালয়বোৰত পিতৃ মাতৃৰ অন্তৰ্ভুক্ত বিকাশ কৰি শিশুৰ সৰ্বাংগীন বিকাশৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলায় বুলি কয়। দুয়োজনৰ মাজৰ সমন্বয় তেওঁলোকৰ ভৱিষ্যতৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় বুলি কয়। তাৰ লগতে শিক্ষক আৰু অভিভাৱকৰ মাজত এটা যোগাযোগ দীৰ্ঘদিন ধৰি আছে, কিন্তু মাহেকীয়া বা পৈক্ষিক অভিভাৱক শিক্ষক আমাৰ যিমানখিনি সভাৰ আমি যেনেকে PTM বুলি কওঁ, ৰেগুলাৰ PTMs বিলাক আমি পাতি থাকিব লাগে।
যাতে আমাৰ মাজে মাজে আছিল আৰু এইটো অভিভাৱকৰ আৰু শিক্ষকসকলৰ মাজৰ এটা আমি মানে এটা বাৰ্তালাপ বুলি কয় একচুৱেলি বাৰ্তালাপ আছিলে আৰু এটা নিৰন্তৰ প্ৰবাহ নাই বুলি কয় ICTৰ আগমনৰ সৈতে পৰিস্থিতিৰ আমাৰ যথেষ্ট পৰিৱৰ্তন হৈছে বুলি কৈছে তাৰ লগতে আমি যেতিয়া ICT বিভিন্ন আমি উপায়ক আমি চাওঁ তেতিয়া আমি কওঁ যে অভিভাৱক আৰু শিক্ষকসকলৰ মাজত নিয়ন্ত্ৰণ বাৰ্তালাপ চলি আছে আৰু ই অভিভাৱকৰ আগ্ৰহ আৰু বিদ্যালয়ৰ কাৰ্যকলাপৰ জৰিয়তে আমাৰ কি হয় যে বিদ্যালয়ৰ আমাৰ যিমানখিনি বিদ্যালয়সমূহৰ যোগাযোগৰ প্ৰযুক্তিৰ সৈতে উপায় ব্যৱহাৰ আছে তাৰ অধিক সময় ধন আৰু শক্তি বিনিয়োগ কৰি আহিছে তাৰ লগতে বিদ্যালয়ৰ অভিভাৱক আৰু সম্প্ৰদায়ৰ মাজত যোগাযোগ আৰু আমাৰ যিমানখিনি সহযোগিতা কৰাটো ICTয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি কয় আৰু এই ভূমিকাটো কাৰ্যসূচীৰ বাবে সম্পাদন কৰিবলৈ ইয়াৰ ওচৰত এক সম্পূৰ্ণ পৰিসৰৰ সঁজুলি আছে বুলি কয় আৰু ঠিক তেনেকুৱাকৈ আমি যদি কওঁ যে SMS আৰু তাৎক্ষণিক বাৰ্তা অৰ্থাৎ বিদ্যালয়বোৰৰ আজিকালি অভিভাৱকসকলৰ তেওঁলোকৰ ৱাৰ্ডৰ উপস্থিতি সৃষ্টিৰ বিষয়ে তথ্য প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰে আৰু ই অভিভাৱকসকলক জানিবলৈ সক্ষম কৰে যে শিশুটোৱে বিদ্যালয়খনত হেৰুৱাইছে নে বা খেলি আছে সকলো অভিভাৱকক যদি এক আমাৰ মানে উমৈহতীয়াকৈ বাৰ্তা প্ৰেৰণ কৰিব লগা হয় তেনেহ'লে সকলো অভিভাৱকক একেলগে SMS প্ৰেৰণ কৰিব পাৰি অন্যথা প্ৰয়োজন আৰু প্ৰসংগ অনুসৰি ব্যক্তিগত SMS প্ৰেৰণ কৰিব পাৰি বুলি কয় ঠিক তেনেকৈ ৱেবছাইট বা ব্লগ বৰ্তমান সকলো আমাৰ বিদ্যালয়ৰ বাবে তেওঁলোকৰ নিজা ৱেবছাইট থকা ৰক্ষণাবেক্ষণ কৰাটো আমাৰ বাধ্যতামূলক আৰু বিদ্যালয়ৰ আমাৰ যিমানখিনি অতিবাচক আমাৰ চিন্তা বা বিদ্যালয়ৰ সময় বা সময়ৰ তালিকা কৰ্মচাৰী তালিকা ইত্যাদি বিদ্যালয়ৰ আমাৰ ৱেবছাইটত সদায় স্পষ্টভাৱে দেখুৱাই হৈছে বুলি কয় ঠিক তেনেকৈ মোবাইল সেৱা লাগে এতিয়া মোবাইল সেৱা বুলি ক'লে আমি কি বুজো যে মোবাইল চিঠি প্ৰেৰণ আৰু প্ৰাপ্ত কৰাৰ পদ্ধতি সঁচাকৈ আমি ক'ব লাগে কি যে পৰিৱৰ্তন আনিছে আৰু মানে এটা ইম্পৰ্টেণ্ট আৰু ই সময় লগত হ্ৰাস কৰিছে আৰু তাৰ লগতে বিদ্যালয়বোৰৰ অভিভাৱকভাৱে আমাৰ যিমান অভিভাৱক আছে তেওঁলোকৰ ইমেইল ID ডাটাবেছ সৃষ্টি কৰে আৰু নিয়মীয়া আপডেট আৰু তথ্য প্ৰেৰণ কৰে এইটো সেই অভিভাৱকসকলৰ বাবে বিশেষভাৱে উপযোগী যিসকলে নিয়মীয়াকৈ ৱেবছাইট বা ব্লগ দৰ্শন নকৰে শ্ৰেণী শিক্ষকসকলৰ নামভৰ্তিৰ সময়ত মেইল ঠিকনা সংগ্ৰহ কৰিব পাৰে আৰু উমৈহতীয়াকৈ ডাটাবেছ ডাটা আপডেট আৰু আনৰ সৈতে ভাগ বতৰা কৰি থাকিব পাৰে বুলি কয় Learning Management System LMS and Virtual Learning Environment LMS নামটোৱে দেখুৱাৰ দৰে এক প্ৰণালী যি সমল আৰু অনলাইনত আমাৰ আয়োজিত শিক্ষণ কাৰ্যকলাপবোৰৰ আমাৰ কি হয় পৰিচালনা কৰে শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰিবলৈ LMSৰ আমাৰ যিমানখিনি নিজা আমাৰ অন্তৰ্নিহিত যোগাযোগ আমাৰ মডিউল আছে যাৰ ফলত ঘৰত অভিভাৱকসকলে নিৰীক্ষণ কৰিব পাৰে আৰু সেই আমাৰ মডিউলে হৈছে জনপ্ৰিয় মুক্ত উৎস LMS এটা আপুনি ইয়াৰ ৱেবছাইটৰ পৰা সহজে UDELৰ বিষয়কে অনুশাসন
অন্বেষণ কৰিব পাৰে ঠিক আছে ঠিক তেনেকৈ আমি কওঁ যে সামাজিক নেটৱৰ্ক বিদ্যালয়সমূহৰ অভিভাৱকৰ সৈতে যোগাযোগ কৰিবলৈ ফেচবুক টুইটাৰ বা ইনষ্টাগ্ৰামৰ দৰে সামাজিক মাধ্যমেও ব্যৱহাৰ কৰে যিহেতু শিশুৱে এই ৱেবছাইটৰ ব্যৱহাৰ কৰে অভিভাৱকসকলৰ শিশুৱে আনন্দ পোৱা স্থানবোৰ চাবলৈ আৰু হিচাপ ৰাখিবলৈ পায় ফেচবুক হৈছে এক সামাজিক নেটৱৰ্কিং ছাইট যি আমাৰ সদস্যসকলৰ ব্যক্তিগতভাৱে বা গোট পৃষ্ঠাত তথ্য ছবি আদি ভাগ বতৰা কৰিবলৈ অনুমতি দিয়ে গোপনীয়তা আমাৰ যিমানখিনি আছে ৰাজহুৱা কৰিবলৈ বা ব্যক্তিগত আমাৰ যিমানখিনি ৰাখিবলৈ মিলাব পাৰি সেয়েহে গোটবোৰক শ্ৰেণী কৰাৰ সম্ভৱ সমৰ্থন প্ৰণালী আইনী আৰু নৈতিক সমস্যা অনুসৰি ফেচবুকত বিষয় অনুসৰি আৰু ইজনে সিজনৰ সৈতে তথ্য ভাগ বতৰা কৰা এইটো ব্যৱহাৰকাৰী অনুকূল ছাইট আৰু বহুতো অভিভাৱকৰ ইতিমধ্যে এটা ফেচবুক একাউণ্ট আছে আৰু অভিভাৱকসকলৰ ফেচবুকত ব্যৱহাৰ কৰিবলৈ শিকোৱাৰ বাবে এটা আকৰ্ষণীয় ৱেবছাইট এতিয়া http facebook for parents.org মিডিয়া শ্বেয়াৰিং কেইবাটাও ছাইট আছে যাক ইজনে সিজনৰ সৈতে মিডিয়া শ্বেয়াৰ কৰাৰ বাবে ব্যৱহাৰ কৰা হ'ব পাৰে এতিয়া ইউটিউব হৈছে আটাইতকৈ এটা সচৰাচৰ আৰু বহলভাৱে ব্যৱহাৰ ভিডিঅ' শ্বেয়াৰিঙৰ ছাইট বুলি ক'ব পাৰি ঠিক তেনেকৈ অনলাইন গোট আৰু ফৰাম থাকে এতিয়া অনলাইন গোট বা ফৰামটোত আমি কি কৰিব পাৰোঁ যে লোকৰ যোগাযোগ কৰা আমাৰ থাকে আৰু সেই সম্প্ৰদায়তে আমি আমাৰ গঢ়াৰ গুৰুত্বপূৰ্ণ এটা উপায় আছে আৰু সেই উপায়তে আমি বিদ্যালয় সন্দৰ্ভত আমি অভিভাৱকৰ শিক্ষাৰ্থীসকলৰ বাবে আমি অনলাইন গোট এটা গঠন কৰিব পাৰোঁ আৰু গুগলত অনুসৰি আমি গোট বা গোটৰ দৰে এটা ফৰম বা ইমেইলৰ গোট ব্যৱহাৰ কৰি সমাজৰ সদস্য অভিভাৱকৰ সৈতে যোগাযোগ কৰাত আমাক সহজ কৰা হয় ঠিক তেনেকুৱা ধৰণৰকৈ আমি যেতিয়া বিদ্যালয় গোটেই মেনেজমেণ্টত ইজনে সিজনৰ সৈতে আৰু অভিভাৱকৰ মাজত এটা যোগাযোগ কৰিবলৈ আমি গুগল বা আমি যিকোনো আমি এটা ব্যৱহাৰ কৰি অভিভাৱকসকলক আমি নিৰ্দিষ্টভাৱে এটা গোট সৃষ্টি কৰিব পৰা যায় আৰু সেই গোটৰ বা সেই উপৰিও আমি সদায় ICTৰ আমাৰ যিমানখিনি সঁজুলিবোৰ আছে এটা সম্প্ৰদায় সৃষ্টি কৰাৰ বাবে আমি ব্যৱহাৰ কৰিব পাৰোঁ যি বিদ্যালয়খনৰ আৰু তাৰ লগত ঘৰ আৰু সমাজৰ এটা শিক্ষাৰ সুবিধা এটাও প্ৰদান কৰে ঠিক তেনেকৈ আমি যেতিয়া কওঁ কি যে লাৰ্ণিং মেনেজমেণ্ট ছিষ্টেম এণ্ড ভাৰ্চুৱেল লাৰ্ণিং এনভাইৰনমেণ্ট অৰ্থাৎ LMS এতিয়া LMS যেতিয়া আমি কওঁ তেতিয়া আমি কওঁ যে আমি এনে এক প্ৰণালী যি সমল আৰু অনলাইনত আয়োজিত এটা শিক্ষণৰ এটা কাৰ্যকলাপবোৰ এটা পৰিচালনা কৰা হয় আৰু এই শিক্ষকৰ লগত শিক্ষাৰ্থীৰ সৈতে সদায় এটা কণ্টিনিউৱাছ ইণ্টাৰেকশ্যন অৰ্থাৎ এটা বাৰ্তালাপ কৰিবলৈ অন্তৰ্ভুক্ত থাকে আৰু তাৰ লগত এটা মডিউলতে ব্যৱহাৰ কৰা হয় আৰু এই ফলত যাৰ অভিভাৱকসকলৰ নিৰীক্ষণ কৰিব পাৰি আৰু এই মডিউলৰ জনপ্ৰিয়তা মুক্ত উৎস বুলি ক'লে আমি কওঁ যে LMSৰ যিমানখিনি এটা বাৰ্তালাপ সৃষ্টি কৰিব পাৰে আৰু আমি এই ৱেবছাইটৰ পৰাই আমি সহজে আমি বিশেষ এটা অনুসন্ধান কৰিব পাৰোঁ ঠিক তেনেকৈ ইমেইল সেৱা থাকে ইমেইল চিঠি প্ৰেৰণ আৰু প্ৰাপ্ত কৰাৰ পদ্ধতি সঁচাকৈ আমাৰ বৈপ্লৱিক পৰিৱৰ্তন আনিছে আৰু এই সমস্যাক হ্ৰাস কৰিছে বিদ্যালয়সমূহৰ অভিভাৱকসকলৰ ইমেইল IDটোৰ আমাৰ এইখিনি প্ৰেৰণ কৰে আৰু এইটো অভিভাৱকসকলৰ বাবে বিশেষভাৱে আমি ক'ব পাৰোঁ যে যিসকল
আমাৰ নিয়মীয়াকৈ ৱেবছাইটত বা ব্লগ দৰ্শন নকৰে তেখেতে শ্ৰেণী শিক্ষকসকলৰো সমানে থাকে। আৰু ইয়াৰ লগতে আমি ক'ব পাৰোঁ যে ডাটা আৰু আপডেটৰ সৈতে এক ভাগ বতৰা কৰি থাকিব পাৰে। আৰু ৱেবছাইট বা ব্লগ বৰ্তমান সকলো CBS বিদ্যালয়ৰ বাবে তেওঁলোকৰ নিজা ৱেবছাইট থকা বা ৰক্ষণাবেক্ষণ কৰাটো বাধ্যতামূলক হয়। আৰু বিদ্যালয়ৰ আন্তঃবিভাগীয় তথ্য যেনে যোগাযোগৰ তথ্য, উদ্দেশ্য, আন্তঃগাঁথনি, বিদ্যালয়ৰ নিয়ম, সময় তালিকা, কৰ্মচাৰীৰ তালিকা ইত্যাদি বিদ্যালয়ৰ ৱেবছাইট দেখুওৱা আছে। ঠিক তেনেকৈ SMS আৰু তাৎক্ষণিক বাৰ্তা বিদ্যালয়বোৰৰ আজিকালি কি হয় যে অভিভাৱকসকলৰ তেওঁলোকৰ ৱাৰ্ডৰ উপস্থিতি সৃষ্টিৰ বিষয়ে তথ্য প্ৰদান কৰিবলৈ SMS ব্যৱহাৰ কৰে আৰু তাৰ লগতেই ই অভিভাৱকসকলৰ জানিবলৈ সক্ষম কৰে যে শিশুটোৱে বিদ্যালয়খনৰ হেৰুৱাইছে নাইবা খেলি আছে। সকলো অভিভাৱকৰ যদি এক উমৈহতীয়াকৈ বাৰ্তা প্ৰেৰণ কৰিব লগা হয় তেনেহ'লে সকলো অভিভাৱকে একেলগে SMS প্ৰেৰণ কৰিব পাৰি আৰু অনন্য প্ৰয়োজন কৰিব পাৰি বুলি কয়। আমি যেনেকৈ আজিকালি গ্ৰুপছ ইউজ কৰে ন, আজিকালিতো প্ৰত্যেক ইনষ্টিটিউচনত গ্ৰুপছ থাকে এটা। সেই গ্ৰুপত যেনেকৈ এটা মেছেজ দিলে চবলৈকে গুচি যায়, ঠিক তেনেকুৱাকৈ। ঠিক আছে। আৰু প্ৰসংগ অনুসৰি ব্যক্তিগত SMS প্ৰেৰণ কৰিব পাৰি। ঠিক আছে। ঠিক তেনেকুৱাকৈ বিদ্যালয়, অভিভাৱক আৰু সম্প্ৰদায়ৰ মাজত যোগাযোগ আৰু আমাৰ সহযোগিতা কৰাত ICT থাকে। এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু এই ভূমিকাটো কাৰ্যকৰীভাৱে আমাৰ সম্পাদন কৰিবলৈ ইয়াৰ ওচৰত এক সম্পূৰ্ণ পৰিসৰৰ সঁজুলি আছে বুলি কয়। ঠিক তেনেকৈ শিক্ষক আৰু অভিভাৱকৰ মাজত এক যোগাযোগ দীৰ্ঘদিন ধৰি আছে, কিন্তু মাহেকীয়া বা শৈক্ষিক আমাৰ যিমানখিনি অভিভাৱক শিক্ষক সভাৰ আমাৰ PTF থাকে, সেই PTFখিনি আমি সদায় চাব লাগিব আৰু তাৰ লগত বাৰ্তালাপ আছিল আৰু এটা নিয়ন্ত্ৰণৰ প্ৰৱাহ নাই বুলি কয়। ICTৰ আগমনৰ সৈতে পৰিস্থিতি যথেষ্ট পৰিৱৰ্তন আছে আৰু তাৰ লগতে আমি কওঁ যে আমাৰ যিমানখিনি ICTৰ বিভিন্ন উপায়ক লৈ অভিভাৱক আৰু শিক্ষকসকলৰ মাজত এটা নিৰন্তৰৰ বাৰ্তালাপ চলি আছে আৰু অভিভাৱকৰ যিমানখিনি আগ্ৰহ আৰু বিদ্যালয়ৰ যিমানখিনি যোগাযোগৰ প্ৰযুক্তিগত উপায় ব্যৱহাৰৰ অধিক সময়, ধন আৰু শক্তি বিনিয়োগ কৰি আছে বুলি কয়। ঠিক তেনেকৈ এইটোৱে তেওঁলোকৰ সন্তানৰ শিক্ষা আৰু বিকাশত সক্ৰিয় ভূমিকা এটা ল'বলৈ বাধ্য কৰে। আৰু সেনেদৰে শিক্ষক আৰু বিদ্যালয়ৰ আমাৰ যিমানখিনি মাজত এটা বাৰ্তালাপ ভূমিকা অভিভাৱকৰ মাজত এই যোগাযোগৰ বাৰ্তালাপ শিশুৰ বিকাশৰ দৰে দুটা সম্ভৱ মাজত বিশ্বাসী সম্পৰ্ক গঢ়ি তোলাটো আমাৰ সহায় হয়। ঠিক তেনেকৈ আমি ওপৰত ইতিবাচক প্ৰভাৱ পেলাই বুলি কওঁ আৰু তাৰ লগতে আমাৰ কয় যে আমাৰ যিমানখিনি তাৰ ওপৰত এটা ইতিবাচক প্ৰভাৱ পেলায় আৰু আমাৰ আমাৰ যিমানখিনি দুয়োজনৰ মাজৰ এটা আমাৰ থাকে যে আমি কেনেকৈ কওঁ মানে আমাৰ যিমানখিনি বিকাশৰ ওপৰত এটা ইতিবাচক প্ৰভাৱ চিন্তা থাকে আৰু তাৰ লগতে আমাৰ দুয়োজনৰ মাজৰ সম্বন্ধে তেওঁলোকৰ সদায় ভৱিষ্যতৰ ওপৰত এটা
গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় বুলি কয়। ঠিক তেনেকেই আমি কওঁ যে অনলাইন সম্প্ৰদায় সৃষ্টি কৰি অভিভাৱক বা আমাৰ যিমানখিনি আমাৰ এয়া আছে কি যে আমি কওঁ আমাৰ অনলাইন সম্প্ৰদায় সৃষ্টি শিক্ষক আৰু শিক্ষাৰ্থীসকলে কাৰ্যসূচীতে ব্যৱস্থাপনা কৰা আৰু তাৰ লগতেই আমি কওঁ যে আমাৰ বুজাবুজি সৃষ্টি নহয়, লগতে তেওঁলোকৰ আমাৰ সেয়াও হয়, ঠিক আছে। তো ঠিক তেনেকুৱাকৈ আমি চাওঁ যে সন্তানৰ আমাৰ যিমানখিনি আমাৰ এয়া থাকে সৃষ্টি নহয়, কিন্তু তাৰ লগত আমি ক'ব পাৰোঁ যে আমাৰ ইয়াৰ পৰিৱৰ্তে সকলো বিদ্যালয়ৰ আমাৰ এক দেশব্যাপী নেটৱৰ্কৰ সৈতে সংযুক্ত কৰা হ'ব, য'ত শিক্ষক শিক্ষাৰ্থী বিদ্যালয়ৰ পৰিচালক আৰু সামাজিক সঁজুলি সমল আৰু সম্প্ৰদায়ৰ ডিজিটেল ভঁৰালত আমাৰ মুক্ত থাকে। সহযোগিতা আৰু ভাগ বতৰা কৰাৰ বাবে অংশগ্ৰহণ কৰিব পাৰি। পেছাদাৰী বিকাশ আৰু অব্যাহত শিক্ষা মঞ্চ আৰু আমাৰ যিমানখিনি নিৰ্দেশনা সেইখিনি আমি সদায় পৰামৰ্শৰ লগত আমাৰ অনন্য শিক্ষাৰ্থী সমৰ্থন সেৱাও আমি কৰিব পাৰোঁ বুলি কয়। আৰু তাৰ লগত আমাৰ ICT পৰিচালিত বিদ্যালয়ৰ প্ৰক্ৰিয়াসমূহ আমাৰ বহুতো বিদ্যালয়ৰ প্ৰশাসন প্ৰক্ৰিয়াত আমাৰ স্বয়ংক্ৰিয় কৰিব পাৰে আৰু এনেদৰে ইয়াৰ ৰূপায়ণৰ বাবে আমি ক্ষমতা নিৰ্মাণৰো প্ৰয়োজন আছে। আৰু সেই সৰ্বোত্তম পৰিকল্পনাৰ বাবে আমাৰ বিদ্যালয় আধাৰিত কৰা ব্যৱস্থাপনা তথা প্ৰণালী আমাৰ শক্তিশালী কৰিব লাগে আৰু ই ব্যাপক বা আমাৰ একত্ৰিত আৰু বহনক্ষম হ'ব লাগে বুলি কয়। তেনেকেই NCERT সকলো কিতাপ ডিজিটাইজ কৰা হৈছে আৰু ই পাঠশালাৰ আপলোড কৰা হৈছে বুলি কয়। বৰ্তমান ই সমলবোৰৰ হিন্দী, ইংৰাজী আৰু উৰ্দুত উপলব্ধি। পৰ্যায়ক্ৰমে এই মঞ্চৰ জৰিয়তে ভাৰতীয় ভাষাৰ সকলো পাঠ্যভূমি ডিজিটাইজ আৰু ভাগ কৰাৰ বাবে ৰাজ্য ইউটিৰ সৈতে যোগাযোগ কৰা, পাঠশালাৰ বাবে পৰ্টেল আৰু মোবাইলৰ প্ৰতি দুয়োটা ব্যৱহাৰৰ বাবে সকলোৰে বাবে উপলব্ধ থাকে বুলি কয়। সম্পদ পৰিকল্পনা আৰু ভাগ বতৰাত ICT ব্যৱহাৰৰ বাবে ICT আন্তঃগাঁথনিৰ ব্যৱস্থাপনাৰ প্ৰয়োজন আৰু ই গাঁথনিৰ হাৰ্ডৱেৰ, ছফ্টৱেৰ, সেৱা প্ৰক্ৰিয়া আৰু ব্যক্তিৰ সৈতে সংগতি অন্তৰ্ভুক্ত থাকে। আন্তঃগাঁথনি পৃথক নহয়, কিন্তু ইয়াৰ সৰ্বোত্তম ব্যৱহাৰৰ বাবে ভৌতিক আৰু মানৱ পৰিৱেশন কৰে, হয়তো আদান প্ৰদান। তাৰ লগত ভাৰত চৰকাৰৰ অন্যতম পদক্ষেপ হৈছে ই-পাঠশালা। ইয়াক NCERTৰ দ্বাৰা বিকশিত কৰা হৈছে বুলি কৈছে। আৰু একাউণ্টিং, যাৰ অনন্য ক্ষেত্ৰৰ দৰে তথ্য বা আমাৰ যিমানখিনি বিত্তীয় লেনদেনৰ সঠিকভাৱে ৰেকৰ্ড কৰিবলৈ আৰু সেইবোৰ সঠিকভাৱে অনুসৰণ কৰিবলৈ এক প্ৰণালীবদ্ধ প্ৰণালী বিকশিত কৰাত সহায় কৰে। লেজাৰ আৰু নগদ কিতাপৰ প্ৰৱেশ হাতেৰে কম্পিউটাৰৰ ব্যৱহাৰৰ দ্বাৰা সলনি কৰা হয়। একক বিত্তীয় লেনদেনৰ হিচাপ ৰাখিবলৈ আৰু যেতিয়াই প্ৰয়োজন হয় ইয়াক প্ৰতিবেদন কৰিবলৈ একাউণ্টিং ছফ্টৱেৰ উপলব্ধি কৰে। বিদ্যালয়সমূহৰ
বৃত্তীয় ব্যৱস্থাপনাৰ এটা মুখ্য উপাদান হ'ল বিদ্যালয়ৰ বাজেট প্ৰস্তুত কৰা। ই বিকাশৰ পৰিকল্পনাৰ সৈতে উপলব্ধ বিত্তীয় পৰিমাণ মিলাত সহায় কৰে আৰু এইটো এটা সংগঠনৰ অগ্ৰাধিকাৰযুক্ত প্ৰয়োজনীয় হয় বুলি কয়, যাৰ বাবে উপলব্ধ সম্পদৰ আমি আবণ্টন প্ৰক্ৰিয়া, তাৰ বাজেট পৰিকল্পনাৰ প্ৰক্ৰিয়া অংশ আৰু আমাৰ উৎপাদন থাকে। যিহেতু বাজেট ব্যৱহাৰত আইনী বিষয় অন্তৰ্ভুক্ত থাকে, বাজেট ব্যৱহাৰ কৰাৰ দায়িত্ব বিদ্যালয়ৰ সক্ষম কৰ্তৃপক্ষক প্ৰদান কৰা হয়। মেনেজিং ষ্টুডেণ্টছ ফি ৰেকৰ্ডৰ স্কুল ফি মেনেজমেণ্ট ছিষ্টেম থাকে। স্কুল ফি মেনেজমেণ্ট ছিষ্টেমত দ্ৰুত ডাটা প্ৰৱেশত আৰু দ্ৰুত আমাৰ প্ৰিণ্টাৰৰ অনুমতি দিয়ে আৰু নমনীয় মাচুল গঠনিৰ বাবেও অনুমতি দিয়ে বুলি কয়, যাতে একাধিক প্ৰকাৰৰ মাচুলবিলাক আমি মূৰবোৰ দক্ষতাৰ পৰিচালনা কৰিব পাৰি আৰু ই ব্যক্তি আৰু প্ৰণালীৰ প্ৰয়োজনীয়তা অনুসৰিও আমি একাধিকভাৱে মাচুল অনুসূচী সৃষ্টি কৰাত অনুমতি দিয়ে। কঠোৰ সুৰক্ষা আৰু অনুমতিৰ সৈতে একাধিক ব্যৱহাৰ কৰি লগইন থাকিব লাগিব। ই মূল্যায়নৰ ওপৰতো শিক্ষকৰ হেণ্ডবুকত জেফ্ৰি কৈছিল যে ICT আধাৰিত মূল্যায়নো কৰিব পাৰি। বহুতো ডিভাইচৰ জৰিয়তে যেনে পৰম্পৰাগত ডেস্কটপ কম্পিউটাৰ বা লেপটপ বা স্মাৰ্ট মোবাইল ফোন আপডেটৰ দৰে পৰ্টেল যোগাযোগ সঁজুলি, পাঠ নথিপত্ৰ বা পৰ্টেল ডকুমেণ্ট ফৰ্মেট, মাল্টিমিডিয়া ফৰ্মেট যেনে ধ্বনি, ভিডিঅ' বা ছবি সহ বহুতো ফৰ্মেট ব্যৱহাৰ কৰি ইয়াক জটিল অনুকৰণ বা খেল অন্তৰ্ভুক্ত থাকিব পাৰে বুলি কয়। ঠিক তেনেকে ICTৰ আগমনৰ লগে লগে পৰীক্ষাৰ প্ৰক্ৰিয়াত এক বিপ্লৱ ঘটিছে আৰু আমি কওঁ যে মূল্যাংকনৰ যোনটো দপ্তৰ থাকে সেইখিনি আমি চাওঁ, সেইবোৰ সময়ৰ সৈতে শিক্ষাৰ্থীৰ দক্ষতা প্ৰদান কৰা আৰু মূল্যাংকন কৰাৰ বাবে পৰ্যাপ্ত পৰিশ্ৰমী হ'ব লাগে। এইবোৰ শিক্ষাৰ্থীৰ প্ৰদৰ্শন অন্তিম মূল্যাংকনৰ বাবে হয় আৰু প্ৰদৰ্শন দপ্তৰ হয়। তেওঁলোকে প্ৰগ্ৰাম কৰাৰ সম্পূৰ্ণ হোৱাৰ পিছত চাই যে আমাৰ যিমানখিনি দক্ষতা প্ৰদৰ্শন কৰে আৰু আমাৰ ডিগ্ৰীৰ শীৰ্ষত নিযুক্তি কৰিবলৈ সম্ভৱ নিয়োগকৰ্তাসকলৰ এই পৰ্টফলিঅ প্ৰদৰ্শন কৰে। ই পৰ্টফলিঅ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে, যেনেকে সেইবোৰৰ সময়ৰ সৈতে শিক্ষাৰ্থীৰ দক্ষতা বিকাশ প্ৰদৰ্শন কৰে আৰু সেইবোৰ চলি থকাৰ দপ্তৰৰ দৰে এইবোৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ নিয়মীয়া বাৰ্তালাপৰ বাবে ব্যৱহাৰ কৰিব পাৰি আৰু মূল্যায়নৰ প্ৰতিফলনৰ উপাদানো দুয়োটা অন্তৰ্ভুক্ত থাকে বুলি কয়। তাৰ লগতে আমাৰ পৰ্টফলিঅ হৈছে ক'লোৱে কি যে এজন ব্যক্তিৰ শিল্পকলাৰ সংগ্ৰহ, যিয়ে ব্যক্তিৰ সামৰ্থ্য সংগঠিত প্ৰদৰ্শন কৰে। যেতিয়া ইয়াক ইলেক্ট্ৰনিক ৰূপত সৃষ্টি বা প্ৰদৰ্শন কৰা হয়, ইয়াক ই-পৰ্টফলিঅ বুলি কোৱা হয়। ই শিকাৰ পথ আৰু শিক্ষাৰ্থীৰ প্ৰগতি দেখুৱায় কিয়নো এজনে অধিক আৰু অধিক জটিল কাম শিকিবলৈ যায়। এইটোৱে শিক্ষাৰ একত্ৰীকৰণত সহায় কৰে আৰু কিয়নো শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ফলাফলৰ সৈতে সংযোগ কৰে।
ই তেওঁলোকৰ নিজৰ শিক্ষা বুজাত সহায় কৰে। ঠিক তেনেকে কিছুমান আছে যে সম্পূৰ্ণভাৱে প্ৰজন্মৰ এলগৰিদম আনে, লগতে স্বয়ং বা মেনুৱেল আৱণ্টন অনুমতিও দিয়ে বুলি কয়। ঠিক তেনেকে চাই যে মঞ্চ ৰূপায়ণ কৰে, আমদানি প্ৰপত্ৰ আমাৰ যিমানখিনি ফৰ্মেট আছে এক্সমেইল, এই ফৰ্মেটৰ অনুসৰি আমি চাব লাগিব যে ইয়াতে আমাৰ গোট আৰু উপগোট আমাৰ যিমানখিনি আছে তাৰ লগত আমাৰ সেয়া আছে নেকি। ঠিক তেনেকেই আমি চাম যে আমাৰ অভাৰলেপিং যদি বছৰৰ আৰু গোট আৰু আনঅভাৰলেপিং অনুমতি দিয়ে তেনেহ'লে আমি চাব পাৰোঁ বুলি কৈছোঁ। ঠিক তেনেকে কয় যে সময়সূচী আৰু সময়সূচী প্ৰস্তুত কৰাত টাইম টেবল কিছুমান ছফ্টৱেৰ আছে, যেনেকে FET হৈছে এক শিক্ষানুষ্ঠানৰ সময়সূচী স্বয়ংক্ৰিয়ভাৱে নিৰ্ধাৰণ কৰাৰ বাবে বিনামূল্য ছফ্টৱেৰ, আৰু ই হৈছে বিনামূল্য ছফ্টৱেৰ আৰু তাৰ লগতে মুক্ত উৎস GNU, তাৰপিছত AGPL অধীনত অনুজ্ঞাপ্ৰাপ্ত। ঠিক তেনেকেই FET শব্দটো হৈছে বিনামূল্য বিৱৰ্তনমূলক টাইম টেবলিঙৰ এটা সংক্ষিপ্ত ৰূপ। ই C++R ওপৰত আধাৰিত। ৰোমানিয়াৰ যিমানখিনি আমাৰ চনত এই সময়সূচী উপলব্ধ থাকে বিকশিত কৰিছিল। ছফ্টৱেৰ নিৰন্তৰ আপগ্ৰেড আছে। শেহতীয়াটো আগষ্ট 2017 কৰা হৈছে। আপডেটবোৰত কেন্দ্ৰবিন্দু হৈছে ব্যৱহাৰিকভাৱে বন্ধুত্ব আৰু সকলো গোটৰ এটা বিভিন্ন কাৰ্যকলাপৰ অনুসূচিত কৰা শ্ৰেণী, পাঠ্যক্ৰম আৰু শিক্ষাৰ্থী। গুগল কেলেণ্ডাৰ হৈছে ৱেব আধাৰিত সময় টাস্ক মেনেজমেণ্ট অনলাইন এপ্লিকেশ্যন, যি ৱেব ব্ৰাউজাৰৰ জৰিয়তে কেলেণ্ডাৰত প্ৰৱেশাধিকাৰ ৰখাৰ অনুমতি দিয়ে। ইয়াক বিদ্যালয়ৰ কাৰ্যকলাপৰ বাবে কেলেণ্ডাৰ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি, যাক কৰ্মচাৰী, অভিভাৱক, শিক্ষক আৰু শিক্ষাৰ্থীৰ দৰে সকলো অংশীদাৰৰ সৈতে ভাগ বতৰা কৰিব পাৰি। ইয়াত বহুতো ব্যৱস্থা আছে, উদাহৰণস্বৰূপে অনুচিতভাৱে কাৰ্যকলাপৰ, যাৰ ব্ৰাউজাৰৰ ভিতৰত ইমেইল, পাঠবাৰ্তা বা পপ-আপ বাৰ্তাৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰি। ই কাম বা সময়সূচী নোহোৱাকৈ বা অভাৰলেপিং কৰাতো সহায় কৰে। ICT যে এক অনুসূচী সৃষ্টি কৰাত সহায় কৰে, যি নিৰ্দেশনামূলক সময় সৰ্বাধিক কৰে, বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ প্ৰয়োজনীয়তাবোৰ পূৰণ কৰিবলৈ সময় প্ৰদান কৰে, আৰু কৰ্মচাৰীসকলৰ বিদ্যালয়ৰ বিভিন্ন পাঠ্যক্ৰম আৰু সহ-পাঠ্যক্ৰম কাৰ্যকলাপতো পূৰণ কৰে। পৰিকল্পনা সংগঠিত কৰাৰ বাবে সময় প্ৰদান কৰে। অনুসূচিত সঁজুলিৰ ব্যৱহাৰ নিশ্চিত কৰে যে বিদ্যালয়ৰ সম্প্ৰদায়বোৰ সৰ্বোত্তমভাৱে ব্যৱহাৰ কৰা হয় আৰু বিদ্যালয়বোৰৰ দক্ষতাৰ কাম কৰে। আৰু এই ডিউটিছখিনি বহুত ইম্পৰ্টেণ্ট হয়। আমি কেনেকে ডিউটিছখিনি শৈক্ষিক আৰু অশৈক্ষিক কৰ্মচাৰীসকলৰ সময়ে আমি কৰ্তব্যবোৰ যাতে পালন কৰিব পাৰে। বিদ্যালয়বোৰত সন্মুখীন হোৱা কামবোৰৰ ভিতৰত এটা হ'ল শৈক্ষিক
আৰু এটা হৈছে অশৈক্ষিক। এতিয়া এই শৈক্ষিক আৰু অশৈক্ষিক কৰ্মচাৰীসকলৰ সময়ে সময়ে কৰ্তব্যবোৰ আবণ্টন কৰা হয়। সেয়েহে দক্ষ বিদ্যালয় পৰিচালনাৰ বাবে সকলো শিক্ষক আৰু কৰ্মচাৰীৰ বাবে কৰ্তব্য আৰু ভূমিকা নিৰ্ধাৰণ কৰাটো গুৰুত্বপূৰ্ণ। মোবাইল ডিভাইচত কম্পিউটিং কৰাৰ বৰ্তমানৰ অনুশীলনৰ সৈতে অফিচিয়েল কামত কাগজৰ ব্যৱহাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে। ইয়াৰ কাৰণ হ'ব পাৰে যে এটা প্ৰজন্মৰ পৰিৱৰ্তন কম বয়সীয়া লোকসকলে প্ৰিণ্ট কৰা নথিপত্ৰৰ প্ৰতি কম আগ্ৰহী বুলি বিশ্বাস কৰা হয় আৰু সেইবোৰৰ সম্পূৰ্ণ ৰঙৰ আমাৰ যিমানখিনি স্ক্ৰীণত পঢ়িবলৈ আমি অধিক আগ্ৰহী বুলি বিশ্বাস কৰা হয়। ভাৰত চৰকাৰৰ ডিজিটেল ইণ্ডিয়া ডিজি লকাৰ যোনটো আছে সেইটো আৰু ডিজিটেল ৰূপত আমি যিমানখিনি ৰূপত ভ্ৰমণ কৰোঁ টিকেট বা আমাৰ যিমানখিনি পদক্ষেপ কাগজবিহীন থাকে আমাৰ তাৰ লগতে আমি চাওঁ যে আমাৰ গোটেইখিনি আমি সেই ব্যৱস্থাতে আমাৰ থাকে। তো আমি যেতিয়া চাওঁ তেতিয়া আমি জানিম যে আমি চাব পাৰোঁ। তো আমি কওঁ যে আমি ডিজিটেল ইণ্ডিয়াত এতিয়া বহুত এডভান্স হৈ গৈছে। ICT ব্যৱহাৰৰ জৰিয়তে বিদ্যালয়সমূহত কাগজবিহীন প্ৰকাশনৰ লক্ষ্য প্ৰাপ্ত কৰিব পাৰি আৰু তাৰ লগত কাগজবিহীন প্ৰকাশন হৈছে এক কামৰ পৰিৱেশ য'ত কাগজৰ ব্যৱহাৰ নাইকিয়া কৰা হয় বা যথেষ্ট হ্ৰাস কৰা হয়। সেয়েহে কাগজবিহীন প্ৰকাশন ধন, সময় আৰু তথ্য পুনৰুদ্ধাৰ আৰু ভাগ বতৰা কৰা সহজ কৰি তোলে। এই কাগজৰ কামৰ পৰা সময় ৰাহি কৰাৰ উপৰিও উৎপাদনশীল বৃদ্ধি কৰে। কেৱল কাগজৰ ব্যয় আৰ্থিক ক্ষেত্ৰত নাইকিয়া কৰা হয়। ইয়াৰ পাৰিস্পৰিকভাৱে প্ৰভাৱবোৰৰ অস্বীকাৰ কৰা হয়। ৰেকৰ্ড কিপিং, ICTৰ সম্ভাৱনা আদিৰ দৰে গোটেইখিনি আমি চাব পাৰোঁ। ঠিক তেনেকে আমি কওঁ যে বিদ্যালয়ৰ প্ৰকাশনসমূহ হৈছে আমাৰ যিমানখিনি তথ্য সংগ্ৰহ কৰাত আমাৰ গুৰুত্বপূৰ্ণ এটা ভূমিকা পালন কৰে আৰু সেই গুৰুত্বপূৰ্ণ ভূমিকা পালন আমাৰ হয় আৰু সেই পুনৰ ধৰণতে আমি ক'ব পাৰোঁ যে আমাৰ ইয়াৰ লগত যিমানখিনি ট্ৰেন্সমিশ্যন বা মেনিপুলেশ্যন থাকে সেইখিনি ইয়াৰ লগত আমাৰ প্ৰকাশৰ বিষয় হয় আৰু ইয়াৰ লগতে ৰেকৰ্ড কিপিং আমাৰ ICT বিভিন্ন ধৰণৰ টেকনিকেল ইছ্যুত যেনেকৈ কম্পিউটিং কৰাত আমাৰ এটা হেল্প হয়। তাৰ লগত ডিজিটেল লাইব্ৰেৰীত সহায় হয় আৰু গোটেইখিনি ইণ্টাৰনেটৰ লগত যিমানখিনি তথ্য প্ৰয়োজন হয় সেইখিনি আমাৰ ICTৰ তথ্যৰ লগত আমাৰ ডাটাবেছ মেনেজমেণ্টত আমি এইখিনি শেষ কৰিব পাৰোঁ। তো ইউজ কৰাৰ লগতে আমি এনেধৰণে আমাৰ বিভিন্ন ধৰণৰ শৈক্ষিক বা অশৈক্ষিক আমাৰ যিমানখিনি ব্যৱস্থা আছে আমি ICT এজ এ মেনেজমেণ্ট টুল ইউজ কৰিব পাৰোঁ। থেংক ইউ।